চাইবাৰ ফ্ৰড ধৰা হৈছিলে তাহেৰ আলী। তাৰ ওপৰত ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ এটা দলে, তাৰাবাৰী OC আৰু এটা দলে যোৱাকালি গুৱাহাটী পুলিচৰ সহযোগত কেইবাটাও ঠাইত অপাৰেশ্যন চলাইছিলে আৰু খেত্ৰীৰ পৰা আমি 3গৰাকী আৰু তেনেকুৱা চাইবাৰ ফ্ৰডক আমি এপ্ৰিহেণ্ড কৰিলোঁ। তেওঁলোক হ'ল আমিৰুল আলী, মইনুদ্দিন আৰু পৰাণ আলী। এই 3গৰাকীক আমি এপ্ৰিহেণ্ড কৰিলোঁ আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা আমি কেইবাটাও মোবাইল ফোন উদ্ধাৰ কৰিলোঁ আৰু আনাদাৰ কিছুমান তথ্য পাতি আমি পালোঁ। আৰু 2খন গাড়ী, এখন হ'ল OD ৱেষ্ট বেংগল ৰেজিষ্ট্ৰেশ্যনৰ পালোঁ আৰু এখন আছাম ৰেজিষ্ট্ৰেশ্যনৰ পাইছোঁ। চ' এতিয়া আমাৰ ইতিমধ্যে আমি অনাৰেবল কোৰ্টৰ সন্মুখত তেখেতসকলক প্ৰডিউচ কৰিছোঁ, আমাৰ ৰিমাণ্ডত আছে আৰু ইন ডিটেইলছ কিবা থাকিলে আমি আপোনালোকক জনাম। ইয়াত আমি যিকেইজন আমি এপ্ৰিহেণ্ড কৰিছোঁ তেওঁলোকৰ বয়সটো তেনেকুৱাই চালে দেখা পায়, 29, 28, 29, 30 এনেকুৱা বয়সৰ ভিতৰতে আছে। আৰু কিন্তু তেওঁলোকৰ যিখিনি এডুকেশ্যনেল বেকগ্ৰাউণ্ড কিছুমানৰ ভাল আৰু কিছুমানৰ একেবাৰে হেৰি নাই। যেনেকৈ তাহেৰ আলী একচুৱেলি দৰ্জী আছিলে, টেইলৰিঙৰ কাম কৰিছিলে, গৈ পেলাই এনেকুৱা ধৰণৰ কামত ইনভল্ভ হৈ গ'ল। এতিয়া বাকী তদন্ত আমি কৰি আছোঁ আৰু ষ্টেটমেণ্টবিলাক এনালাইচিছ কৰিব লাগিব। বেংকৰ যিবিলাক ষ্টেটমেণ্ট আছে সেইবোৰ চালে আমি গম পাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।